Hello everyone, welcome to my channel Civil Quick Revision. আজি আমি পঢ়িব গৈ আছো বিল্ডিং মেটেৰিয়েলছ এণ্ড কনষ্ট্ৰাকশ্যনৰ মেইনলি আমি বিল্ডিং মেটেৰিয়েলছৰ ষ্ট'নছ পঢ়িব গৈ আছো তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ষ্ট'নছ যদি ক'বলৈ যাওঁ আমি চবতে ইউজ কৰোঁ আমি যিহেতু RCC ষ্ট্ৰাকচাৰ হওক আমাৰ ৰোডছ ৰেলৱেজ বা য'তেই আমি যিয়ে নবনাওঁ আমাৰ মেইনলি চিভিল ইঞ্জিনিয়াৰিঙত ষ্ট'নছটো বহুত জৰুৰী তো আমি এতিয়া অকণমান ষ্টাৰ্ট কৰোঁ বলক ইয়াতে কি কৈছে ষ্ট'নটো ইট ইজ ডিফাইন্ড এজ দ্য নেচাৰেল হাৰ্ড substance formed from the minerals and earth material. Minerals আৰু earth materials পৰা বনিছে বুলি কৈছে which are present in rock. ৰকৰ পৰা বনিছে ঠিক আছে এতিয়া আমি ৰকটো ডিফাইন কৰোঁ ৰকটো কি হৈছে it may be defined as the portion of the earth crust having no defined shape and structure. ৰক এটা যদি লওঁ আমি পাথৰ এটা আমি জানো এটাৰ কোনো defined shape বা size নাই বা structureটো তাৰ পৰা আমি ইউজুৱেলি আমাৰ ষ্ট'নছবিলাক ভাঙি ভাঙি টুকুৰা টুকুৰা কৰি পিনে বা নেচাৰেল ফৰ্মতে হওক বা মেন মেড ফৰ্মতে হওক আমি ষ্ট'নছবিলাক পাওঁ তো চাওঁ এইটো লিখিছে ষ্ট'ন ইট ইজ এ পিচ অফ ৰক ঠিক আছে আমি এটা ক্লাছিফাই কৰিম ৰকছটো যদি ক্লাছিফাই কৰোঁ আমি জিঅ'লজিকেলি ক্লাছিফাই কৰোঁ ফিজিকেল আৰু কেমিকেলি কৰোঁ জিঅ'লজিকেলত যদি আমি চাওঁ ইট ইজ বেছড অন ৰক ফৰ্মেশ্যন ৰকটো কেনেকৈ ফৰ্ম হৈছে সেইটো কওঁ ফিজিকেলটো চাওঁ আমি বেছড অন টাইপ অফ ষ্ট্ৰাকচাৰ কেনেকুৱা ধৰণৰ ষ্ট্ৰাকচাৰটো এণ্ড কেমিকেলটো আমি কেমিকেল কম্পজিশ্যন কি হয় সেইটো চাওঁ যেনেকৈ জিঅ'লজিকেলত যদি চাওঁ তাতে বেছড অন ৰক ফৰ্মেশ্যনটো কেনেকুৱা হয় ইগনিয়াছ চেডিমেণ্টাৰী আৰু মেটামৰ্ফিক আমি জানোৱেই ঠিক আছে আমি তথাপি ৰিভিজন কৰিবৰ কাৰণে আমি এবাৰ জল্দি কৈ দিছোঁ ফিজিকেল যদি ক্লাছিফিকেশ্যনত চাই ষ্ট্ৰেটিফাইড আনষ্ট্ৰেটিফাইড আৰু ফলিয়েটেড হ'ব পাৰে ঠিক আছে আৰু কেমিকেলত হ'ল চিলিচিয়াছ আৰ্জেলিচিয়াছ আৰু কেলকেৰিয়াছাছ ঠিক আছে এইকেইটা ফৰ্ম হয় আৰু এতিয়া আমি জিঅ'লজিকেল ফৰ্মেশ্যন ক্লাছিফিকেশ্যনটো চাওঁ ইগনিয়াছ ৰকটো কি হয় দ্য ৰকছ হুইচ আৰ ফৰ্ম বাই কুলিং ডাউন অফ মাগমা ইজ কল্ড ইগনিয়াছ ৰক মাগমাটো যোনটো আমাৰ এইটো কোৰ মেণ্টেল ক্ৰাষ্ট এইটো কোৰ মেণ্টেল আৰু এইটো আমি ক্ৰাষ্ট আমি জানোৱেই যিহেতু পঢ়িছোঁ এই জিঅ'লজিকেল ষ্ট্ৰাকচাৰটো তো কোৰৰ পৰা যেতিয়া আমি লাভাটো ওলাই যায় তেতিয়া ইয়াতে যেতিয়া এইটো কুলিং ফৰ্মত আমি যোনটো পাওঁ সেইটো ইগনিয়াছ ৰক হয় যেনেকৈ এইটো মেগমাটো ওলাই গ'ল এইটো দেখিছে তলৰ যিটো পাৰ্ট এইটো প্লুটনিক ৰকছ কয় তাৰ ওপৰৰ যিটো পাৰ্ট হাইপাৰবেচেল বা তাৰ ওপৰতো ভলকেনিক ৰক তেনেকৈ ধৰণে আমি পাওঁ তো নেক্সট আহক ইয়াতে ধৰি লওক এক্সাম্পল দিছে গ্ৰেনাইট চিনাইট ডিউৰাইট কেপ্ৰ' গ্ৰেন'ডিৰাইট পেগমেটাইট এই যিটো মই মেইনলি ৰেড কৰি দিছোঁ মেইনলি সেইবিলাক বেছি ইম্পৰ্টেণ্ট হয় ধৰি লওক যেনেকৈ এচিডিক ৰক হয় বেছিক ৰক হ'ব পাৰে তো এতিয়া প্লুটনিক ৰকছ আৰু এইখিনি হ'ল ভলকেনিক ৰকছ মই এতিয়া ক'লোঁ নহয় আপোনালোকক চব ওপৰত প্লুটনিক ৰকছ এইটো ভলকেনিক ৰকছ মানে ইগনিচিয়াছ ৰকৰে হয় কেতিয়াবা এক্সামত ভলকেনিক ৰক কোনটো হয় বা প্লুটনিক ৰকছ যদি কোনটো হয় যদি কয় এই এক্সাম্পলখিনি আপোনালোকে চাই ল'ব যেনেকৈ গ্ৰেনাইটটো আমি ইউজ কৰোঁ ন তো ফায়াৰ ৰেজিষ্টেঞ্চৰ কাৰণে হেল্প হয় তো আমি কিটচেনত লগাওঁ তেনেকুৱা এতিয়া ধৰি লওক এইটো বেচেলটো ৰেলৱে বেলাষ্টত লগায় ট্ৰেপ এইবিলাক তেনেকৈ ভলকেনিক ৰকছত ৰিলাইট এণ্ডিচাইট ট্ৰেচাইট এইবিলাক হ'ল আপোনাৰ ভলকেনিক ৰকছ তাৰপিছত হাইপাৰবেচেল যিটো হয় এইটো ডলাৰাইট তো এনেকৈ ইম্পৰ্টেণ্টকেইটা মনত ৰাখিব মই ষ্টাৰ কৰি দিছোঁ ডলাৰাইটটো হাইপাৰবেচেল তাৰপিছত আপোনাৰ প্লুটনিকটোতো এইকেইটা হ'লেই আৰু এইকেইটা এফটো চাইডে যিকেইটা আছে সেইটো আপোনাৰ হয় ভলকেনিক ঠিক আছে এতিয়া চাওক আমি ভলকেনিক ৰকছটো কি হয় দিজ আৰ দ্য ৰকছ ফৰ্ম ডিউ টু কুলিং ডাউন অফ মাগমা অন দ্য চাৰ্ফেচ অফ দ্য আৰ্থ হাইপাৰবেচেলটো হ'ল দিজ আৰ ৰকছ ফৰ্ম ডিউ টু কুলিং ডাউন অফ মাগমা এট দ্য চেল' ডেপ্থ ফ্ৰম দ্য আৰ্থ চাৰ্ফেচ এইটো কৈছে চেল' ডেপ্থত হয় ঠিক আছে আৰু এইটো ভলকেনিক ৰকছটো চাৰ্ফেচ অফ দ্য আৰ্থত হয় তেনেকৈ এইটো চাওক চাৰ্ফেচ চেল' ডেপ্থ আৰু ডিপ শ্বিটতো প্লুটনিকটো হয় ঠিক আছে এতিয়া আমি আহোঁ প্লুটনিক ৰকছ ঠিক আছে যোনটো মানে আমাৰ একেবাৰে লাষ্টৰ পৰ্শ্যনটোত যোনটো হয় দিছ আৰ দ্য ৰকছ ফৰ্ম ডিউ টু কুলিং ডাউন অফ মাগমা এট দ্য বটম অফ দ্য আৰ্থ সেইটো কৈছিলোঁ ন আপোনালোকে মনত ৰাখিব ধৰি লওক এইটো মই যদি দেখাওঁ এইটো চাৰ্ফেচ আৰু লাষ্টৰটো বটম আৰু ইয়াতে মাজৰটো কি দি আছিলে চাই লৈছোঁ মাজৰটো চেল' ডেপ্থ দিছে ঠিক আছে লাষ্টৰটো বাৰু ডিপ শ্বিটেড আছে বটমে দি দিছোঁ ঠিক আছে তাৰপিছত চব মিনাৰেলছ কি হয় মিকা কোৱাৰ্টছ ফেলস্পাৰ
হৰ্ণব্লেণ্ড সেনেকুৱা এইবিলাক হ'ল মিনাৰেলছ ইয়াৰ তাৰপিছত পলিমিনাৰেলিক ৰক কি আছে এতিয়া আমি সেকেন্ড আহিব সেডিমেন্টাৰী ৰকস ঠিক আছে সেডিমেন্টাৰী ৰকস কি হ'ল দিস rocks are formed due to decomposition of product of weathering or on the pre-existing rocks যেটো ধৰিলক আগৰ পৰা এটা rocks বনি আছে হেতুতে যদি আকৌ কিবা disintegrate হয় ভাঙি টুকুৰা টুকুৰি হয় এনেকুৱা হয় বা যেনেকুৱা ধৰণৰ হয় সেই বস্তুটোকে মানে pre-existing rockটোৱে মানে আপোনাৰ sedimentary rock বুলি কৈছে it is also known as monomineralic rock ha as example sandstone limestone laterite dolomite sedimentary rock যেনেকা হয় s হয় sandstone to s হয় তেনেকে মনত ৰাখিব sandstone হৈ গ'ল তেনেকে limestone same laterite dolomite ঠিক আছে এটো কেমিক্যাল ফৰ্মুলা হয় কিমান পার্সেন্টেজ থাকে লিখা আছে একচুয়ালি আমাৰ এই যে এক্সামত ইমান বেছি ডেফটো নাহে এইবিলাক এসএসসি জে লেভেলৰ হয় তথাপি অলপমান পঢ়াই দিছো আপোনাক ইয়াৰ মিনাৰেল কেইটা হ'ল ক্যালসাইট জিপসাম ম্যাগনেসাইট এনহাইড্ৰাইট মনত ৰাখিব জিপসামটো কোৰ হয় এটা সেডিমেন্টাৰী ৰকৰ মিনাৰেল হয় ক্যালসাইট তেনেকে যেনেকে লাইমষ্টোনৰ কাৰণে ক্যালসাইট ধৰিব পাৰে তাৰপিছত হ'ল metamorphic rock হ'ল these are the rocks formed from igneous or sedimentary rocks এই দুটাৰ পৰা যেটো বনিছে এটা metamorphic হয় as a result of action of earth movement temperature changes pressure হেবিলাকৰ কাৰণে আমাৰ metamorphic rock টো হয় example হ'ল granite cyanide conglomerate এটো আমি granite টো পাইছিলো ন আমি igneous rockত পাইছিলো cyanide টো তাৰ পৰা পাইছিলো conglomerate টো হয় এটা sedimentary হয় এই তিনিটা মিলি কিনে সব তিনিটা মিলি জেনিছ বনিছে এটো ম্যাক্সিমাম কম্প্ৰেসিভ স্ট্ৰেংথ আছে নিস এটো নিস বুলি প্ৰনাউন্স কৰিব পাৰে তাৰপিছত সক্সিষ্ট এটোটো আমি পাইছিলো এটো আমাৰ ইগনিছাছ ৰকত পাইছিলো সাকে ইয়াৰ বেসেল্ট আৰু ডলেৰাইট বেসেল্টটো ইগনিছাছ ৰক আৰু ডলেৰাইট আপোনাৰ ডলেৰাইটটো চাইলিছো ইয়াতে ডলেৰাইটটো আপোনাৰ ইগনিছ হেৰিতে আছিল ইয়াতে থাকিব এটো ডলেৰাইটটো আপোনাৰ ইগনিছাছ ৰকে হয় এই দুটা মিলি কিনে আপোনাৰ মেটামৰফিক ৰক বনাইছে এটো সিস্ট বনিছে তেনেকে মাডস্টোন সেল বনি স্লেট বনায় তাৰপিছত মাৰ্বলটো বহুত ইম্পৰ্টেন্ট মাৰ্বলছ বিলাক ঘৰত লগায় তেনেকে লাইমষ্টোন ডলোমাইট এইবিলাক সব মিলি পিনে তেনেকা হয় স্যান্ডষ্টোন সেল মিলি কোৱাৰ্টজাইট হয় এটো ইম্পৰ্টেন্ট এটো আনফলিয়েটেড হয় হা এটো আনফলিয়েটেড মনত ৰাখিব এটা হল ফিজিক্যাল ক্লাসিফিকেশন ওকজলি স্ট্ৰেটিফাইড আনস্ট্ৰেটিফাইড আৰু ফলিয়েটেড ৰকস স্ট্ৰেটিফাইডত কি হয় শো ডিস্টিংক্ট লেয়াৰ হুইচ ৰক can be split মানে স্ট্ৰেটিফাইড যদি হয় আমি এটা মই ধৰি লৈছো এটো ৰক স্যাম্পল আকিছো হা ৰক স্যাম্পলটো মই ধৰক মই স্কয়াৰ শেপতে বনাইছো ইয়াৰ মানে ডিস্টিংক্ট লেয়াৰ থাকিব এনেকুৱা ঠিক আছে ধৰক আমি হেতু বস্তু স্প্লিট কৰিব পাৰো এনেকে ধৰলে ভাঙি দিলে দুটা টুকুৰা পালো এনেকে এটা পিস লৈ ললো এনেকে টুকুৰা কৰি দিলো তেনেকুৱা ধৰণৰ হয় হেতু বুজাইছো আনস্ট্ৰেটিফাইডত কি হয় ডোন্ট শো এনি ডিস্টিংক্ট লেয়াৰ এন্ড ক্যান বি ইজিলি স্প্লিট মানে ধৰক ইয়াতে কোনো হেৰি নাথাকিব পাৰে মানে যিকোনো ধৰণৰ মানে হেৰিটো ফৰ্মেশনটো থাকিব পাৰে মানে আনস্ট্ৰেটিফাইড ইগনিছাছ ৰকটো তেনেকুৱা হয় সেডিমেন্টাৰী ৰকটো আনস্ট্ৰেটিফাইডত পৰে তাৰপিছত ফলিয়েটেড ৰক যেটো হয় have a tendency to split in a definite directionত স্প্লিট কৰিব পাৰো ঠিক আছে এটা মেটামৰফিক ৰক যেনেকে এটা এক্সেপশন এটা আছে মাৰ্বলৰ কোৱাৰ্টজাইট যেটো হয় হেতু কিন্তু আনফলিয়েটেড হয় আনফলিয়েটেড মিনিংটো এটো হৈছে যে ধৰলক যেনেকে ধৰলক আপোনাৰ কোনো ডিফাইনেট আপোনাৰ শেপ নাথাকে মানে হেতু বস্তু বুজাব খুজিছে মানে যদি কাৰণ সব ফলিয়েটেডত লিখা আছে have a tendency to split definite direction থাকিব ন আনফলিয়েটেড হেনকা নহয় মানে ডিফাইন ডাইৰেকশন নাথাকে তো মাৰ্বলৰ কোৱাৰ্টজাইটটো মানে এক্সেপশন হয় ঠিক আছে তাৰপিছত কেমিক্যাল ক্লাসিফিকেশন লে আহক সিলিচিয়াছ আৰ্জিলিচিয়াছ আৰু ক্যালচিলিচিয়াছ এটো হল প্ৰিডমিনেন্ট এটো প্ৰিডমিনেট এটা এক্সাম্পল সিলিকা স্যান্ড তাৰপিছত হাৰ্ড এন্ড ডিউৰেবল কম্পোজিশন অফ স্যান্ড is directly proportional to hard and durability hard আৰু durable হয় আপোনাৰ সিলিচিয়াছ তো আৰ্জিলিচিয়াছ তো হল এলুমিনা থাকে তাতে আৰ্জিলিচিয়াছ দেখাই আছে তো ক্লে থাকে ইয়াতে হাৰ্ড আৰু ব্ৰিটল হয় এটো ডিউৰেবল হয় বাট এটো ব্ৰিটল ভাঙি যাব পাৰে শেল স্লেট লেটেৰাইট তেনেকুৱা তাৰপিছত ক্যালচিলিয়াছ তো লাইমষ্টোন মাৰ্বল ডলোমাইট এইবিলাক বহুত ইম্পৰ্টেন্ট হয় হা এই এক্সাম্পল কেইটা এইবিলাক উঠে এক্সাম্পল আৰু আপোনাৰ ইয়াতে sand is directly proportional to hard and durability example granite basalt
ট্ৰেপ কোৱাৰ্টজাইট নিচ স্নাইট চেণ্ডষ্ট'ন এইবিলাক বহুত হাৰ্ড হয় মানে ঠিক আছে না আহক ক্ৰাছিং টেষ্ট আমাৰ মেইন কথা ষ্ট'নত সদায় এই টেষ্টিং যিকেইটা কৰে ষ্ট'নৰ সেইকেইটা বহুত ইম্পৰ্টেণ্ট হয় তাতছে বেছি আমাৰ আহে ইগনিছিয়াছ ৰক ছেডিমেণ্টেৰী ৰক আৰু মেটামৰ্ফিক ৰকৰ এক্সাম্পলবিলাক এক্সাম্পল সেইখিনি আহে তাতছে বেছি একো ইমান নাহে তো মই সেইখিনি মেইনলি ফ'কাছ কৰিছোঁ আৰু টেষ্টকেইটা এবাৰ চাই লওঁ ফাৰ্ষ্ট হ'ল চেম্পল অফ ষ্ট'ন ৱেইং 25 kg এটা কিউব লৈছে 25 kg বহুত ডাঙৰ পাথৰ ঠিক আছে কণ্ডিশ্যনটো হৈছে ৱেট কৰিছে 72 আৱাৰ্ছ ৱাটাৰত ৰাখিছে দেন 20 to 30 ডিগ্ৰী চেণ্টিগ্ৰেডত তাৰপিছত ড্ৰাই কৰিলে অভেনত দেন টু 105 ডিগ্ৰী প্লাছ মাইনাছ 5 ডিগ্ৰী চেণ্টিগ্ৰেডত ৰাখিছে তাৰপিছত কুল কৰিছে আকৌ 20 to 30 ডিগ্ৰী মানে হেৰিটো আপোনাৰ আকৌ তাক মানে এইটো ডিগ্ৰীত মানে আকৌ বহাই দিছে কুল কৰাৰ পিছত ডাইমেনশ্যনটো ইটছ লেছ দেন 50 mm হ'ব লাগে যিটো কিউবৰ চাইজ কিউব ইজ টেষ্টেড ইন এ ইউনিভাৰ্চেল টেষ্টিং মেচিন লোড ইজ এপ্লাই জেনেৰেলি এট দ্য ৰেট অফ 14 নিউটন পাৰ mm স্কুৱেৰত লোডটো এপ্লাই কৰি আছে পাৰ মিনিট ধৰি লওক এইটো 150 kg per centimeter স্কুৱেৰ লিখিব পাৰে তাৰপিছত এইটো চিলিণ্ডাৰ যিটো হয় সেইটো হ'ল যিটোত কৰিম মানে ৰেচিঅ' অফ হাইট টু ডায়ামিটাৰ ইজ ডিফাৰ ফ্ৰম ইউনিটি বাই 25% এইবিলাক মনত ৰাখিব ঠিক আছে এইবিলাক কুৱেশ্যন মই অহা ইমান দেখা নাই কিন্তু তথাপিও অলপ চাই লওঁ এতিয়া যেনেকৈ চি লিখিছে কম্প্ৰেছিভ ষ্ট্ৰেংথ অফ টেষ্ট চেম্পল এইটো ফৰ্মুলা CP by 0.778 plus 0.2 B plus HP হ'ল dia আৰু H হ'ল height আৰু CP হ'ল compressive strength of specimen having height greater than dia ঠিক আছে for good stone compressive strength should not be greater than 10 Newton per mm square this is very very important যদি কুৱেশ্যনত আহেও এইটো বস্তু আহিব পাৰে তাৰপিছত ডিউৰেবিলিটি টেষ্ট হৈছে চাউণ্ডনেছ কেনেকুৱা ধৰি লওক তাৰ কিমান দিন মানে এইটো বস্তু যাব ধৰি লওক এটা এচিড টেষ্ট যদি চাওঁ ৱেডাৰ ৰেজিষ্টেঞ্চ চাম মানে ঘঁহি ধৰি লওক তাৰ এচিড লাগিলে কেনেকুৱা ধৰণৰ মানে কিমানটো টাইমলৈকে সেইটো ষ্ট'নটো ভাল হৈ থাকে সেইটো বস্তু ষ্ট'নটো ষ্ট'ন চিপ এটা লৈছে ধৰি লওক 100 গ্ৰাম তাতে 5% H2SO4 সালফাৰিক এচিড আৰু 1% HCl সলিউশ্যনত দি দিছে এনি ওৱান যিকোনো এটা বুলি কৈছে ফৰ 3 days তাৰপিছত ড্ৰাই কৰিছে ফৰ ডিউৰেবল ষ্ট'ন কৰ্নাৰ আৰু শ্বাৰ্প এণ্ড ফাইন যদি ডিউৰেবল হয় ষ্ট'নৰ কৰ্নাৰটো শ্বাৰ্প আৰু এনেকুৱা শ্বাৰ্প হৈ থাকিব লাগিব সেইটো কথা কৈছে শ্বাৰ্প আৰু ডিউৰেবল হ'ব লাগিব যদি শ্বাৰ্প নহয় তেন্তে ভাল নহয় মানে তেনেকুৱা হয় ইফ edges are broken stone is not durable সেইটোৱে কৈছে ঠিক আছে দেন আহক স্মিথ টেষ্ট দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট এইটো এক্সামত একদম সুধি থাকে cut the stone and convert it into 1 rupee coin size sheet একদম সৰুকৈ 1 rupee নিচিনা সাইজ এটাত মানে কাট কৰিব কৈছে স্মিথ টেষ্ট দেন ইমাৰ্জ ইন এ ক্লিন গ্লাছ অফ ৱাটাৰ এটা চফা গ্লাছ অফ ৱাটাৰত মানে এই চিপটো ইয়াতে আমি এড কৰি দিম সেইটো কৈছে ইফ ৱাটাৰ ইজ ক্লাউডি পানীটো যদি আমি ক্লাউডি নিচিনা দেখা পাওঁ দেন ষ্ট'ন ইজ ডিউৰেবল ইফ ৱাটাৰ বিকাম ডাৰ্টি যদি ডাৰ্টি হৈ যায় লেতেৰা হৈ যায় ষ্ট'ন ইজ নট ডিউৰেবল এণ্ড ইট কণ্টেইন টু মাছ আৰ্থ এণ্ড মিনাৰেলছ ঠিক আছে দেন ব্ৰেড টেষ্ট এইটো ফৰ ফ্ৰষ্ট ৰেজিষ্টেঞ্চৰ কাৰণে কৰে তাৰপিছত চাওক এইটোত হ'ল এইটো এটা চিপ লৈছে ইমাৰ্জিং ৱাটাৰ ফৰ 24 hours দেন প্লেছ কৰিলে ফ্ৰিজ কৰিছে তাৰপিছত আকৌ 24 hours ৰাখিছে দেন 12 ডিগ্ৰী চেণ্টিগ্ৰেডত ৰাখিছে দেন ৱাৰ্ম কৰিছে ৰুম টেম্পাৰেচাৰত আফটাৰ দেট আকৌ ৰিপিট দ্য প্ৰচেছ ফৰ গুড ডিউৰেবিলিটি ডিফাৰেঞ্চ বিটুইন ইনিচিয়েল এণ্ড ফাইনেল ৱেট শুড বি মিনিমাম ঠিক আছে গুড ডিউৰেবিলিটি থাকিবলৈ কাৰণে তাহাঁতৰ মাজৰ ডিফাৰেঞ্চ বিটুইন ইনিচিয়েল আৰু ফাইনেল যিটো ৱেট হয় সেইটো বহুত কম হ'ব লাগিব মানে ৱেটটো সেইটো কথা বুজাইছে ঠিক আছে দেন আহিছে আপোনাৰ ক্ৰিষ্টেলাইজেশ্যন টেষ্ট এইটো হ'ল IS 1126/1974 এইটো হ'ল আপোনাৰ প্ৰটেক্ট চেম্পল ফ্ৰম উইণ্ড বা ছানলাইট এইটো এটা ডায়ামিটাৰ লৈছে ক্ৰিষ্টেলাইন টেষ্টত এইটো এটা আমাৰ আপোনাৰ হেৰি হয় মানে এক ছেকেণ্ড এইটো আমাৰ এটা ডায়া হৈছে টেষ্টত ল'বলৈ কাৰণে আমাৰ ষ্ট'নৰে মানে হাইট 50 mm ছাছপেণ্ডেড ইন ছ'ডিয়াম ছালফেট 14% হৈছে সলিউশ্যন ফৰ 16 hours 20 degree to 30 degree centigrade 4 hours in open hour ৰাখিব কৈছে তাৰপিছত অভেন ড্ৰাই কৰিব কৈছে 10 to 15 105
degree plus minus 5 for 24 hours for 30 circles. 30 circles হিচাপে মানে 30 বাৰ আমি মানে এনেকৈ কৰিম then weight the sample after 30 circle এইটো weight W2 তাৰপিছত loss of weight indicate কিমান loss হৈছে weightটোৰ সেইটো decay of stone বুজায় change in weight W2 minus W1 by W1 is expressed in percentage we can weight the sample in 5 cycle and see the decay কিমান decay হৈছে আমি ঠিক আছে then water absorption porosity apparent specific gravity test it was a crushed stone sample such that it passes 20 mm sieve and retain on 10 mm sieve তাৰপিছত 1 kg of sample is immersed in water for 24 hours তাৰপিছত কৈছে place on dry cloth for 10 minutes but place away from any source of heat তাৰপিছত weight to আমি ল'ব লাগিব weight of the sample b হ'ব তেতিয়া ঠিক আছে তাৰপিছত এইটো সব যেনেকৈ তাৰপিছত কি কৰিছে measure quantity of water 100 ml measuring cylinder হয়তো তাৰপিছত quantity of water added কৰিছে expressed in c gram ঠিক আছে oven dry the stone sample at it is same 105 degree centigrade plus minus 5 degree for 24 hours after cooling down to room temperature note down the weight of sample a cooling হোৱাৰ পিছত room temperature আমি weight of the sample লম ঠিক আছে তো water absorption formula to হ'ব b minus a by a into 100 ঠিক আছে so apparent gravity specific gravity to a minus 1000 minus c আপোনালোকে হে ওপৰত যেটো টেষ্ট হয় মই যেটো বুজাইছো তাৰপিছত apparent porosity b minus a by 1000 minus c into 100 তো যেহেতু এটো মই আপোনালোকক কৈ দিছো প্ৰসেসটো কেনেকৈ ধৰণে কৰিছে তাৰপিছত কিমান আৱাৰ্স ৰাখিছে 24 আৱাৰ্স ৰাখিছে আৰু স্যাম্পলটো weight লৈছে তেনেকৈ কুল কৰাৰ পিছত weight লৈছে তো এনেকৈ ফৰ্মুলা কেটা পুট কৰি দিছে তাৰপিছত true porosity ফৰ্মুলা হ'ল true specific gravity minus apparent specific gravity divided by true specific gravity এইবিলাক ফৰ্মুলা এইবিলাক এক্সামত অহা মই দেখা নাই কিন্তু তথাপি পঢ়াই দিছো আপোনাক then true specific gravity true specific gravity to কি হয় take 0.5 kg of stone and crush it in between two hard steel surface pass it from 150 mm sieve size 50 gram sample তাৰপিছত oven dry কৰিছো ইমান ডিগ্ৰী centigrade for 24 hours তাৰপিছত put powder stone in specific gravity bottle with stopper and weight it weight কৰিব কৈছে তাৰপিছত add water in the specific gravity bottle and weight it W3 আমি যেনেকৈ কি কয় specific gravity ওলাবৰ কাৰণে যে আমি কিলোমিটাৰ টেষ্ট কৰো বা বটল কেটাত আমি যে W1 W2 লওঁ হে তেনেকৈ ধৰণে কৰিছে দেন তাৰপিছত কৈছে clean the specific bottle and fill water in and তাৰপিছত W4 কৈছে ঠিক আছে তাৰপিছত এইটো সব empty bottle weight ললে তাৰপিছত powdered stone nor weight লৈছে powdered stone plus water weight লৈছে then only water weight লৈছে তো true specific gravity to কি হ'ল specific gravity formula W2 minus W1 divided by W4 minus W2 minus W1 কৰিলে কি পাম powdered stone minus empty bottle to যদি কৰো তে powdered stone weight to পাম তাৰ মানে specific gravity formula to usually আমি কি বুলি লিখো g unit of s by unit of w নিলিখো জানো তো unit of solid weight to পাই যাম বা unit of weight water লাগে এটা w4 মানে কি only weight water minus powdered stone যদি কৰো ঠিক আছে আমি minus w3 powdered stone plus water যেটো minus cancel হয় তো আপোনালোকে চাব এটো water weight of water টো আমি পাই যাম হেতু কথা বুজাইছে তাৰপিছত impact test মানে কি এটা সিলিন্ডাৰ থাকিব তাৰ হাইট 20 ডায়া 25 হাইট 25 mm তেনেকে এটা ধৰি লওক 2 kg বা 20 নিউটনৰ এটা পাথৰ লৈছে এটো ফাৰ্স্ট টাইম ডিসটেন্স 1 সেন্টিমিটাৰ ওপৰৰ পৰা সেকেন্ড টাইম ডিসটেন্স 2 সেন্টিমিটাৰ মানে ওপৰৰ পৰা ধৰি লওক হাইটটো বহাই গৈ আছে আমি চাম যে পাথৰটো টাফনেস কিমান মানে ওপৰৰ পৰা তললৈ পেলাই দিছো হেতু মানে আমি চেক কৰিব লাগে indicate the toughness of the stone তাৰপিছত note down the number of the blows at which specimen break আমি কিমানটা ব্লো নাম্বাৰটো ব্ৰেক হৈছে স্পেচিমেনটো হেতু চাব লাগে if it is nth blow means it toughness index is n ঠিক আছে n number of blow হৈছে বলে ধৰি লওক 15 হৈছে হেতু n to 15 মানে হেতু বুজাইছে 15 number blow মানে এটো পাথৰটো ব্ৰেক কৰিছে যদি toughness index is less than 13 হয় then stone is not tough ঠিক আছে যদি 13 to 19 এর ভিতৰত থাকে moderately tough আৰু যদি greater than 19 হয় toughness is high ঠিক আছে এটা ভ্যালু মনত ৰাখিব
মেইনলি আপোনালোকক কুৱেশ্যন হাৰ্ডনেছ টেষ্টত কি হয়, টাফনেছ টেষ্টত কি হয়, ব্ৰেড টেষ্ট, স্মিথ টেষ্ট, সেইটাত কি হয় সেইবিলাকহে সুধিব, ঠিক আছে? এইটো বহুত ইম্পৰ্টেণ্ট, এই কুৱেশ্যনটো আহি থকা দেখোঁ। হাৰ্ডনেছ টেষ্ট ডান বাই ডৰিছ টেষ্টিং মেচিন, ডৰিছ টেষ্টিং মেচিন ইউজ কৰে। এইটো কোৰ্চ চেন হয়, এনুলাৰ ডিস্ক এটা আছে, এইটো ধৰি লওক চেম্পল কেপচাৰ ষ্ট'ন চেম্পল হয়, এইটো ওপৰৰ পৰা ধৰি লওক আমি এইটো প্ৰেছাৰ দিম এনেকৈ, এইটো দেখাইছে, এপ্লাই কৰিছে। ইট ৰ'টেটেড 28 RPM, ঠিক আছে? ৰিভলিউশ্যন পাৰ মিনিট 1000 ৰিভলিউশ্যন। এইটো হাৰ্ডনেছৰ ফৰ্মুলা 20 মাইনাছ, এইটো আহে এক্সাম্পল, লছ ইন ৱেইট বাই 3, ঠিক আছে? এইটো ইন গ্ৰাম, এইটো ইন গ্ৰাম কৈছে। তো এতিয়া লছ ইন ৱেইট যদি এক্সামত দি দিয়ে, তো এইটো আমি পুট কৰি এনেকৈ কৰিলে হাৰ্ডনেছটো পাই যাম। এটা টেবুল দিছে সৰুকৈ, 0 to 14 হ'লে চফ্ট, 14 to 17 হ'লে মিডিয়াম, গ্ৰেটাৰ দেন 17 হ'লে হাৰ্ড। তাৰপিছত আহক এট্ৰিশ্যন টেষ্ট। এইটো হ'ল ডিভাইচ এট্ৰিশ্যন টেষ্টিং মেচিন ইউজ কৰে টু ফাইণ্ড আউট ৰেট এট হুইচ ৱেৰ এণ্ড টিয়াৰ অফ ষ্ট'ন টেক প্লেচ ইন ৰোড কনষ্ট্ৰাকশ্যন। ৰোড কনষ্ট্ৰাকশ্যন ৱেৰ এণ্ড টিয়াৰ কেনেকুৱা হৈছে, খহনি খাই যিটো মানে পাথৰবিলাক এৰাই যায় বা বেয়া হৈ যায়, সেইটো বস্তু চেক কৰিবলৈ এট্ৰিশ্যন টেষ্ট কৰোঁ। টেক 60 mm চাইজ ষ্ট'ন চেম্পল, কাট দ্য চেম্পল এজ 50 নিউটন। তাৰপিছত পুট দ্য ষ্ট'ন চেম্পল অফ 5 kg ইন বোথ দ্য চিলিণ্ডাৰ ইন লেভেল টেষ্টিং মেচিন। লেভেল টেষ্টিং মেচিনৰ ডায়ামিটাৰ 200 mm, লেন্থ 340 mm। তাৰপিছত এইটো হৈছে এই মেচিনটো আমি এনেকৈ ৰোটেট কৰিম, স্পীড অফ ৰোটেশ্যন 30 RPM ফৰ 5 hours, 5 ঘণ্টাৰ কাৰণে চলাব। পাছ দ্য মেটেৰিয়েল ফ্ৰম 1.5 mm sieve। তাৰপিছত ৱেইট দ্য মেটেৰিয়েল ৰিটেইন অন 1.5 mm sieve টু কিভ দ্য পাৰ্চেণ্টেজ অফ ৱেৰ ইকুৱেল টু লছ ইন ৱেইট বাই ইনিচিয়েল ৱেইট ইনটু 100, এইটো ফৰ্মুলা, ঠিক আছে? ইট শুড নট বি মোৰ দেন 3%, মনত ৰাখিব। তাৰপিছত কোৱালিটিজ অফ এ গুড বিল্ডিং ষ্ট'ন, যদি আমি ক'ব যাওঁ এইটো কি হয়, এই জাষ্ট ৰেঞ্জকেইটা অলপ মনত ৰাখিব। ক্ৰাছিং ষ্ট্ৰেংথ should not, it's greater than 100 Newton per mm square or 60 to 200 Newton per mm square হ'ব। হাৰ্ডনেছ গুড বিল্ডিং ষ্ট'নৰ কথা কৈছে, হাৰ্ডনেছটো গ্ৰেটাৰ দেন 17 হ'ব লাগে, টাফনেছ গ্ৰেটাৰ দেন 19, water absorption should not be greater than 5%, where percentage of wear should not be greater than 3%, specific gravity should be equal to 2.7, greater than equal to, appearance হ'ল face warp, light color is preferred because dark color fades easily, ঠিক আছে? Fire resistance does not change its shape, quartz will disintegrate at 600 degrees centigrade, limestone resists up to 800 degrees centigrade, এইবিলাক ভাল হয় আৰু মানে quartz, limestone, fire resistant. Argillaceous stone are not having good strength but they resist fire quite well, ঠিক আছে? ফায়াৰৰ কাৰণে বেছি ভাল বুলি কৈছে। তাৰপিছত আহিলে কোৱাৰিং। কোৱাৰিং কি হ'ল? ইট ইজ দ্য প্ৰচেছ অফ টেকিং আউট দ্য ষ্ট'ন ফ্ৰম নেচাৰেল ৰক বেড। নেচাৰেল ৰক বেডৰ পৰা যিটো আমি ষ্ট'ন উলিয়াই আনিম, সেইটো প্ৰচেছটোকে কোৱাৰিং অফ ষ্ট'ন বুলি কয়। কোৱাৰিং অফ ষ্ট'নৰ প্ৰচেছেছ আছে যেনেকৈ বাই ব্লাষ্টিং, বাই হিটিং, বাই চেনেলিং মেচিন, বাই ৱেডজিং, ঠিক আছে? এতিয়া ধৰি লওক মই এবাৰ চাই লৈছোঁ এইখিনি কিমান আছে, ইমান বেছিকৈ নাই বাৰু, তথাপিও আপোনালোকে ব'ৰ হৈ যাব পাৰে, ভিডিঅ'টো দীঘল হ'ব বুলি মই মানে ভিডিঅ'টো চাই লওঁ, এইখিনি নহ'লে নেক্সট ক্লাছতো পঢ়াব পাৰোঁ। আছে অলপমান, আপোনালোকে নহ'লে মই এইটো নেক্সট ক্লাছতে পঢ়াই দিম চাগে, তেতিয়া ভালকৈ বুজি পাব। বেছি নাই বাৰু, হ'লেও ৱায়াৰিং পাৰ্টটো মানে নেক্সট পাৰ্টতে মই আপোনালোকক পঢ়াই দিম, ঠিক আছে? এইকেইটা প্ৰচেছ যদি আমি মানে ৱায়াৰিং কৰিব পাৰোঁ, ঠিক আছে? বাই ব্লাষ্টিং, বাই হিটিং, বাই চেনেলিং মেচিন, বাই ৱেডজিং, ঠিক আছে? মই এক কাম কৰিম, নেক্সট ক্লাছত মই এইখিনি ষ্টাৰ্ট কৰিম। আজিলৈ ভিডিঅ'টোতো মই ইমানতে ৰাখিছোঁ, আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে দেন লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু আপোনালোকৰ যিমান ফ্ৰেণ্ডছ আছে চবৰে মাজত শ্বেয়াৰ কৰি দিব যাতে সকলোৰে হেল্প হয়। থেংক ইউ।